আজি হল 22 তাৰিখ সেপ্টেম্বৰৰ 10 তাৰিখ হলে আছে কেটা দিন আৰু আমাৰ মুখ্যমন্ত্ৰী মাথাই কাম নকৰা হোৱাটো এটা সাধাৰণ কথা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅটোৰ মাজলে। মামাৰ হৈছে মাথা বেয়া। কিয় মাথা বেয়া হৈছে জানেনে? কাৰণ সেপ্টেম্বৰৰ 10 তাৰিখ আহি পাই গল। কোন যাব জেললে, কোন থাকিব ইয়াতে, হেতুহে হব লক্ষণীয় আৰু তাতেই মামাই ভাবি আছে। কিন্তু তেওঁ কি হৈছে জানেনে? একদিনত মানুহজনৰ অৱস্থা একদম বহুত বেয়া। মুখৰ আকৃতিটো দেখিলে গম পায়। কিন্তু তেওঁ এতিয়া অলপ জিৰণি ল'ব লাগিছিল, কিন্তু তেওঁ হেতু কৰা নাই। তেওঁ মানে হোৱাই নোহোৱাই কিবা কিবি বকি পেলাই তেওঁ মানে হাত সাৰিবলৈ বিচাৰিছে, কাৰণ তেওঁ গম পায়ে আছে কি হব। গতিকে তেওঁ কি কৰিছে জানেনে? জিএমচিৰ যিখিনি কৰ্মচাৰী, একে সৰু সৰু কৰ্মচাৰী কিছুমানক তেওঁ মানে গ্ৰেপ্তাৰ কৰাইছে। গ্ৰেপ্তাৰ কৰাই পেলাই তেওঁ নিজৰ গাৰ দুখটো অতৰাবলৈ বিচাৰিছে। দেখিছে, স্বাস্থ্যমন্ত্ৰী তেওঁ নিজে পাতি থৈছে সিংঘাল বোলাটোক, আৰু সেই সিংঘাল বোলাটোক মানে গাত দুখ পৰে বুলি কি কৰিছে, তেওঁ নিজৰে গোটেইখিনি সমস্ত দুখ জাপি লৈছে। আৰু জাপি লোৱাৰ পিছত তেওঁ এনেকুৱা কিছুমান মন্তব্য কৰিছে। কালি এটা ভিডিঅ' আপোনালোকৰ আগলে সম্পূৰ্ণৰূপে মই মানে নিউজটোকে দিছো। কিয় দিছো জানেনে? কাৰণ কিছুমানে কব নহয় যে এইবিলাক মিছা কথা নহয়, কাৰণ মামাৰ কিছুমান কথা ৰাখিবৰ কাৰণে সেইটো মই তেনেকৈ ৰাখি থলো। কাৰণ নিউজবিলাক আজিকালি দিয়াটো ভুলে, কিন্তু হলেও মই তেনেকে ৰাখি থৈ দিছো, যি হয় হব বাৰু। মানে কিছুমান হেৰি লাগেও ন প্ৰমাণ হিচাপে, সেইটো কাৰণে তেনেকে ৰাখিছো। তাৰপিছত কি হল জানেনে? তেওঁ এতিয়া কালি ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ দেখিছে তেওঁ কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে, কিন্তু তাৰ পিছ মুহূৰ্ততে তেওঁ উল্টাই পেলাই সেই এগৰাকী নাৰ্ছৰ গাত দুখটো জাপি দিছে। আপোনালোকে নিজে ভাবকচোন, সেই নাৰ্ছগৰাকীক যেতিয়া মানে গ্ৰেপ্তাৰ কৰিলে তেতিয়া কি হৈছে, তেওঁলোকৰ ষ্টাফৰ বহুতখিনি নাৰ্ছ ওলাই আহিছে। ওলাই আহি তেওঁলোকে মানে ভয় ভীত নকৰাকে কথাখিনি জনাইছে মিডিয়াৰ আগত। আৰু কিমান এটা দুখৰ কথা চাওক, এগৰাকী নাৰ্ছে 35টাকৈ বেবী, সেই জন্ম হোৱা এদিনীয়া বাচ্চাক বাৰু কণ্ট্ৰল কৰিব পাৰেনে? আৰু নোৱাৰে কাৰণে তেওঁ কি হল, সেইখিনি ঘটনা সংঘটিত হবলৈ পালে। চিৰদিন সেই মাতৃগৰাকী কি হল, বুকুখন উদং হল। আৰু মুখ্যমন্ত্ৰীয়ে সেইখিনি নিজৰ গাতে হেৰি কৰি পেলাই মানে দুখটো দি তেওঁ কি কৰিলে, মানে দুখটো সামৰি থৈ দিলে। আৰু মানে সেইখিনি যি হয় হব, আৰু কি আহে যায় ন, বেলেগৰ সন্তান মৰিছে আমাৰ কি আহে যায়। মুখ্যমন্ত্ৰীয়ে সেইটো ভাবেকে দেখুৱালে, আৰু সেইকাৰণে তেওঁ নিজৰ গাতে দুখটো জাপি দিলে। কিন্তু সেইটো জানো হয় কওকচোন? তেওঁ গৌৰৱ গগৈৰ পিছত যি ধৰণে লাগি আছে, তেওঁ এতিয়া আচলতে কাম নকৰা হৈছে। নকৰা হোৱাৰ ফলতে এইবিলাক কিবা আবুল তাবুল বকি মানে কি কৈছে, নিজে আচলতে কিমান তললৈ গৈছে তেওঁ ভাবি পোৱা নাই। ভাবিবলৈ আচলতে তেওঁ সময়ে নাই, গম পাইছে না? সময় পালেও মানে তেওঁ কি কব কি নকৰিব মানে একো গমেই পোৱা নাই। গতিকে সেই নাৰ্ছখিনিয়ে নিজে কৈছে যে মেট্ৰনসকলেও তেওঁলোকৰ যেতিয়া ষ্টাফ কম, 4-5 গৰাকী হলেও থাকিব লাগে ন 35টা বেবীত, কিন্তু তেওঁলোকৰ এগৰাকীয়ে মানে সিমানখিনি চোৱা চিতা কৰে। আৰু তাৰ পিছত কি হৈছে, তেওঁলোকৰ বোলে মেট্ৰনেও ইতিমধ্যে বোলে চৰকাৰক দৰখাস্ত দিছে যে আমাক ষ্টাফ লাগে, কিন্তু মামাই সেইখিনি কৰা নাই। কাৰণ তেওঁ ৰাখি থৈ দিছে, পেণ্ডিং কৰি ৰাখি থৈ দিছে। কিবা কিবি হেৰি মিলাই কৰি তেওঁ দি দিব ইলেকশ্যনৰ আগে আগে, তেওঁ অংক হল সেইটো। আৰু সেইখিনি কৰিবলৈ যাওঁতে কি হল, সন্তান হেৰুৱাবলগীয়া হল। আৰু কত যে কিমান অসুবিধা, আৰু গম পাইছে নহয় তেওঁলোকে নিজে কেনেকৈ কৈছে। আৰু কিছুমান ভুক্তভোগীয়ে জিএমচিত যিমানখিনি মানে জ্বালা যন্ত্ৰণা পায়, সেইখিনি গোটেইখিনি তেওঁলোকে সৰু ভিডিঅ'বিলাকত দেখিছে বা নিউজবিলাকত দেখিছে, দাঙি ধৰিছে। আৰু তেনেকে মই যদি মিছাকে কৈছো, কেইগৰাকীমান নাৰ্ছে কেনেকৈ ইমান সুন্দৰভাৱে আহি পেলাই সৎ সাহসেৰে আহি উপস্থাপন কৰিছে মিডিয়াৰ আগত। আপোনালোকে জানিলে হয়তো, কিছুমানে চাইছে, নোচোৱাকে থকা নাই। কাৰণ আজিকালি মানুহবিলাক একদম বহুত সজাগ সচেতন। কিছুমানে অন্ধভক্ত, সেইবিলাক দেখিও নেদেখা ভাও ধৰি থাকে, কিন্তু কিছুমানে আকৌ সেইটো নকৰে, সেইবিলাক পুৰা মানে লক্ষ্য কৰি থাকে। গতিকে লক্ষ্য কৰিছে কাৰণেতো এইবিলাক মানে হেৰি হৈছে ন, কব পাৰিছে। আৰু সেই নাৰ্ছসকলেও হওক, আৰু বহুতো কেইজন মানে বয়োজ্যেষ্ঠ ডক্টৰেও কৈছে কথাখিনি, কিন্তু তেওঁলোকৰ নাম এতিয়া মই কব নোৱাৰো। গতিকে সেই নাৰ্ছ কেইগৰাকীয়ে কিখিনি কথা কলে আপোনালোকে নিজে এবাৰ চাই লওক। আৰু তাৰ আগতে মই কওঁ দেই, সেই নাৰ্ছ কেইগৰাকীয়ে কথাখিনি কলে বুলিয়ে যে তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিব লাগিব, সেইটো তেনে কোনো কথা নহয়। সৎ সাহসেৰে কথাটো কোৱাটো একো অপৰাধ নহয়তো। যদি মিছা কৈছে তেতিয়াহ'লে বেলেগ কথা, যদি সঁচা কথা কৈছে তেন্তে হলে সেইটো হল দণ্ডনীয়, নহয় জানো? কিন্তু সেই নাৰ্ছ কেইগৰাকীয়ে ইমানখিনি কথা
সেই তেওঁ সতীৰ্থ হৈ পেলাই সতীৰ্থ যিগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰিছে তেওঁ হৈ পেলাই তেওঁলোকে মানে মিডিয়াৰ আগত কথাখিনি ব্যক্ত কৰিছে গতিকে মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত বহুত ধন্যবাদ সৎ সাহসেৰে কথাখিনি কোৱাৰ কাৰণে আৰু লগতে আপোনালোকলৈ সেই নাৰ্ছ কেইগৰাকীৰ বক্তব্যখিনি দাঙি ধৰিলো চাওকচোন ইভেন আমাৰ যে ষ্টাফৰ যে প্ৰব্লেম হৈ আছে ষ্টাফ আমাৰ নাই সেই কথা আমাৰ মেট্ৰন বাইদেউসকলে বাৰে বাৰে চৰকাৰক এপ্লিকেশ্যন দিছে এইখন আমাৰ মুখৰ কথা নহয় আপোনালোকক আমি ৰিটেন আমি সাবমিট কৰিব পাৰিম আজি গোটেইখিনি এনকুৱাৰী কমিটি মেমসকলে সাবমিট কৰিব যে বাৰে বাৰে জনাই থকা হৈছে যে আমাৰ মানুহ নাই কমি গৈছে ইমানখিনি ছোৱালী আমাৰ এতিয়া আমাৰ অভাৱ হৈ আছে 300-400 আমাৰ আণ্ডাৰ ষ্টাফিং হৈ আছো আমি বাৰে বাৰে জনোৱা হৈছে কিন্তু তেওঁলোকেতো আমাক এতিয়ালৈকে কৰিম বুলি হয় নোহোৱা বুলি কোৱা নাই মাজে মাজে দুই এটা আমাৰ হৈ আছে কিন্তু সেইখিনি এনাফ নহয় আপোনালোকে জানে জিএমচি লাৰ্জ ৰেফাৰেল ইউনিট হয় ইয়াত এইখন চবতকৈ ডাঙৰ হস্পিটেল বৰ্তমান অসমৰ গোটেই অসমৰ পৰা মানুহখিনি আহে সেই হিচাপে আমাক কিমান লাগিব অসম নহয় গোটেই উত্তৰ পূৰ্বাঞ্চল এতিয়াতো আমাৰ অসমৰ নৰ্থ ইষ্টৰ বাহিৰৰ মানুহো ইয়াতে আহি পেলাই চিকিৎসা কৰিবলৈ এগৰাকী নাৰ্ছে কিমান শিশু চাব পাৰে আপোনালোকে যদি ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ গাইডলাইন চাব যায় তেনেহ'লে তাত শুদ্ধ সম্পূৰ্ণভাৱে লিখা আছে মানে যে 1:1 মানে ভেণ্টিলেশ্যন থকা পেচেণ্টৰ কৃত্ৰিমভাৱে যিটো আমি শ্বাস প্ৰশ্বাস দিওঁ সেনেকুৱা ভেণ্টিলেশ্যন মেচিনত থকা পেচেণ্টৰ কাৰণে 1:1 সেইটো নিকু হওক সেইটো জেনেৰেল আই চি ইউ হওক এডাল্টৰ আই চি ইউ হওক আৰু যদিহে নন ভেণ্টিলেটেড মানে কিছু পৰিমাণে যদি বাচ্চাটো যদি ঠিকে আছে বা পেচেণ্টগৰাকী ঠিকে আছে তেনেহ'লে 1:2 সেইটো INCয়ে ধৰি দিছে কিন্তু সেইটো কোনোপধ্যে হৈ নুঠে জিএমচি এখন হোৱা সহজো নহয় বাৰু তথাপিও আমি বাৰে বাৰে কৈ আছো যে এইটো লাগিছিলে আৰু নোহোৱাৰ ফলত যিহেতু ইমান ডাঙৰ এটা হিউমেন এৰৰ এটা হৈ গ'ল আৰু বাইদেউ দ্বিতীয়টো প্ৰশ্ন হৈছে যে কেৱল ভানুপ্ৰিয়াকে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ব্যক্তি আছিল ডক্টৰ হওক ৱাৰ্ড বয় হওক আৰু সমানে সকলোৰে দায়িত্ব থাকে যদিও ভানুপ্ৰিয়াৰ সেই ৰুমটোৰ দায়িত্ব আছিল সমানে সকলোৰে দায়িত্ব থাকে কিন্তু এই মুহূৰ্তলৈ আমি এই কথা এইমাত্ৰ আমি অচি ছাৰৰ লগত কথা পাতিছোঁ আমি এইমাত্ৰ ছাৰৰ লগতো কথা পাতিছোঁ ছাৰে এইখিনিয়ে কৈছে যে আমাৰ যিহেতু এছাইনমেণ্ট ছিষ্টেম থাকে আপোনালোকে যিটো কৈ আছে যে ইনচাৰ্জ এইটো ভুল হৈ আছে আচলতে মিডিয়াত বাৰে বাৰে ভানুপ্ৰিয়াক ইনচাৰ্জ বুলি কৈ থকা হৈছে ইনচাৰ্জ অৰ্থাৎ বুজাব হৈছে তাই এজনী এছাইন চিষ্টাৰ অৰ্থাৎ এইটো ৰুম 3টা ৰুম আছিলে তাৰে সেই ৰুমটোৰ বেবীখিনি চোৱা চিতাৰ কাৰণে তাই দায়িত্ব পৰিছিলে সেইটো চাৰ্জ হিচাপে সেনেকুৱা আছিলে কিন্তু ইনচাৰ্জ নহয় তাই গতিকে সেইটো কাৰণে তেওঁলোকে কৈছে যে গুৰু দায়িত্ব লঘু দায়িত্ব বুলি কৈছে গতিকে গুৰু দায়িত্ব হিচাপে তেখেতে তেওঁলোকে গুৰু দায়িত্বৰ হিচাপত তেওঁলোকে মানে ভানুপ্ৰিয়াক গ্ৰেপ্তাৰ কৰা বুলি কৈছে কিন্তু আমি বিচাৰো গোটেই টিমটো মানে তেওঁ কোন আপোনালোকৰ সেইখিনি সময় ভানুপ্ৰিয়াৰ হেড কোন আছিল ভানুপ্ৰিয়াৰ সেইদিনা বুলি কথা নহয় ইনচাৰ্জ কোনো নাথাকে আপোনালোকৰ ডিউটি যোনে দিয়ে গতিকে দায়িত্ব চিকিৎসকসকল দায়িত্বত পৰে ডিউটি দিব তেওঁলোকৰ আণ্ডাৰত আপোনালোক 11 গৰাকীকৈ ব্যক্তি আছিলে গতিকে দায়িত্বত থকা মূল ব্যক্তিজন কোন আছিলে সেনেকে মূল ব্যক্তিজন বুলি ক'ব লগা আচলতে এইটো এটা চিষ্টেম হয় ইয়াতে কোনো এজন ব্যক্তিয়ে দায়িত্ব লৈ নাথাকে এইটো এটা চেইন চিষ্টেম হয় ভগাই দিয়া হয় ভানুপ্ৰিয়াৰ ওপৰত নিকুৰ ইনচাৰ্জ আছে ইনচাৰ্জ বাইদেউৰ ওপৰত যিটো জননী বিল্ডিংখিনি যোনখিনি চাই তাৰ এছিষ্টেণ্ট মেট্ৰন বাইদেউসকল আছে তাৰে ওপৰত মেট্ৰন বাইদেউসকল আছে আৰু এটা বিষয় যেতিয়া আপোনালোকৰ এই ঘটনাটো হ'ল তাৰপিছতে জিএমচিত নাৰ্ছ লাগে বুলি এটা বিজ্ঞাপন ওলাইছে হয় তাৰপৰে আপোনালোকে মানে গম পাব পাৰে যে হয়তো ক্ৰাইচিছৰ কাৰণে এইখিনি সময় উলিয়াই দিয়া হৈছে এতিয়া ভানুপ্ৰিয়া কেনে আছে আচলতে ভানুপ্ৰিয়াক আমি এইমাত্ৰ লগ কৰিছোঁ আমি সঁচাকৈ বহুত দুখ পাইছোঁ তাইক দেখি তাই ইমান সৰু ছোৱালী এজনী আমাতকৈ বহুত সৰু হ'ব তাই 2 বছৰৰ পৰা কাম কৰিছে তাই খুব কান্দিছে আমাৰ বহুত বেয়া লাগিছে দেখি তাই উইমেন চেলত বৰ্তমান ৰখা হৈছে আৰু অচি ছাৰে কোৱা মতে এনেদৰে থাকিলে আৰু 2 দিন পিছত তাইক মানে জেললৈ লৈ যোৱা হ'ব তো খুবেই দুখিত আমি তাইৰ অৱস্থা দেখি তাই খুব কান্দিছে আমি ছাৰক গোটেই টিমটো সেইদিনাখনি যিটো ঘটনা ঘটিছে সেই ইনচিডেণ্টটো হোৱাৰ টাইমত যোন তাত প্ৰেজেণ্ট আছিলে একচুৱেল ঘটনাটো কি হৈছিলে কেনেকৈ কি হৈছিলে যাতে সকলো ব্যক্তিয়ে তদন্ত যাতে এডমিশ্যন এজনী নাৰ্ছে কৰিব নোৱাৰে যিটো কৈ আছে আপোনালোকে যে 4টা বেবী ৰাখি 4টা আমাক যদি বাহিৰত এডমিশ্যন ৰুম আছে ট্ৰায়াজ ৰুম আছে তাতে বেবী আহি থাকে ৰাতি বেয়া বেবীবিলাক আহি থাকে এডমিশ্যন হৈ থাকে ভিতৰত পঠাই থাকিব আমি আপোনাক কি কথাটো সুধিছিলো নাইটৰ ইনচাৰ্জ নাথাকে নেকি বাইদেউ আমি আপোনাক এজনী সিস্টাৰ কেতিয়াও পেচেণ্ট এডমিট কৰিব নোৱাৰে আপোনালোকে নিশ্চয় জানে আমাৰ ওপৰত নাইটৰ ইনচাৰ্জ আপোনালোকেও জানিব এইটো আপোনালোকেও জানিব নিশ্চয় এতিয়া যি ঘটনাটো হৈ গ'ল আহিবলগীয়া দিনত আপোনালোকে কেনেধৰণে বিচাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱাটো হোৱা বিচাৰে মুখ্যমন্ত্ৰী কি ক'ব আমি এতিয়া বৰ্তমান জিএমচিএইচত আমি সকলোকে আমি ক'ব খুজিছোঁ চৰকাৰকো আমি সেয়া আহ্বান জনাইছোঁ যে জিএমচিএইচত যিটো আমাৰ বাৰ্ণ আউট হৈ আছে ষ্টাফখিনিৰ আমি নাইট ডিউটি কৰি মানুহ ভাগৰি গৈছোঁ 10 দিনৰ মূৰে 5 দিনকৈ নাইট ডিউটি কৰি আমি ভাগৰি গৈছোঁ ৱাৰ্ডবিলাকত এসপ্তাহ নাইট ডিউটি কৰি মানুহ ভাগৰি পৰিছে সেইটো কাৰণে আমি প্ৰপাৰকৈ ষ্টাফ বিচাৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ এৰৰ আমি যাতে আমি কেতিয়াও সন্মুখীন হ'ব লগা নহয় আৰু আমি সকলোৱে আমি মানে আশা
কৰিছোঁ যে ভৱিষ্যতে আমি যেনে এনেকুৱা পৰিস্থিতিৰ সন্মুখত নপৰোঁ আৰু আমি সকলোৱে আমি GMCHৰ নাৰ্ছখিনি আজি সেইকাৰণে আমি লগ হৈছোঁ ইয়াতে তাই আচলতে দেখা যায় যে ইমান সাহস আপোনালোকে যে ওলাই আহিছে আপোনালোকৰ সহকৰ্মী কেতিয়াবা আপোনালোকে চৰকাৰৰ ৰুখতো আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যনৰ ৰুখতো পৰিব পাৰে কিন্তু তাৰ পিছতো আপোনালোক ওলাই আহিছে এই মুহূৰ্তত আচলতে সেই ভয় শংকা চবে ভয় কৰে আচলতে চাকৰিটো গুচি যাব বুলি কিন্তু আপোনালোকে কিন্তু সততাৰে কৈছে আমাৰ লগতো হৈ যাব কালি তাই আমাৰ ৰটেশ্যন হৈ থাকে আমাৰ ডিউটিবিলাক আজি তাই নিকুতে হয়তো আপোনালোকে সকলোৱে সেই নাৰ্ছ কেইগৰাকীৰ কথাখিনি শুনিলে নহয়নে শুনাৰ পিছত আৰু মই কিবা ক'বলগীয়া আছে বুলি আপোনালোকে ভাবেনে আৰু মুখ্যমন্ত্ৰীজনে ইতিমধ্যে এতিয়ালৈকে কিন্তু অধ্যক্ষজনৰ কথা একো এটা মন্তব্য নকৰিলে গম পাইছে আৰু যেতিয়া মই কালি এটা ভিডিঅ' দিছিলোঁ সেইটোত কিন্তু কৈছে একে ক্ষমা খুজিব লাগিব কিবা কৰিব লাগিব তেনেকে কৈছিলে ন পিছ মুহূৰ্ততে আকৌ সেইজনে ক'লে কি মোৰ গাতে সকলোখিনি দুখ গতিকে কি হ'ব গালো বালো খোলাকটি তাল হ'ল আৰু গতিকে এইখিনি আছিলে ভিডিঅ'টো সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই